নমস্কাৰ, মই পপী কলিতাই আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোক হয়তো দেখি আপোনালোকে আচৰিত হৈছে। মই শ্বুটিঙত আছোঁ, এটা বেলেগ কেৰেক্টাৰ কৰিছোঁ, যিটো মানে চৰিত্ৰ আজিলৈ মই কৰি পোৱা নাই। এয়া ফাৰ্ষ্ট কৰিছোঁ। কেনেকুৱা হয় নাজানো, আপোনালোকে চালে গম পাব আৰু কমেণ্ট কৰি জনাব শ্বুটিংটো কিহত হয়, কেতিয়া হ'ব, মই সকলো জনাম, এতিয়া নজনাওঁ। আৰু এখন ধাৰাবাহিক মেগা হয় আৰু স্পন্দনত বাজিব, গতিকে আপোনালোকে চাই আছে চাগে, কিছুমানে গম পাবই। আৰু ইয়াত আহি মই বিশেষ মোৰ পুৰণা বান্ধৱী আৰু দাদা এনেকৈ লগ পাইছোঁ, খুবেই ভাল লাগিছে। আগতে কাম কৰা মানুহ বহুত বিৰতিৰ মূৰত লগ পালে খুবেই ভাল লাগে, আৰু সেইকাৰণেই মই ভিডিঅ'টো বনাই পেলালোঁ, নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু ইয়াত মোৰ কাণফুলিযোৰ আছিল, খুলি থলোঁ, সেইযোৰ পিন্ধিলে যে আৰু বহুত বেয়া লাগে, সেইকাৰণে মই কাণফুলিযোৰ খুলি পেলালোঁ। আপোনালোক চাগে সকলোৱে ভাল আছে আৰু ময়ো ভালেই আছোঁ। আৰু বিশেষ নকওঁ, ইয়াৰে কিছু দৃশ্য মই আপোনালোকক দেখাই গৈ থাকিম। আৰু মোৰ ল'ৰা সন্তান এটা অভিনয় কৰিছে, বাবা এটা খুব ভাল অভিনয় কৰিছে, প্ৰথম কৰিছে কিন্তু ড্ৰামা কৰিছে আৰু ভালেই কৰিছে, বৰ ভাল লাগিছে। গতিকে মই দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। এয়া মোৰ এই চিৰিয়েলখনত মোৰ ল'ৰাৰ অভিনয় কৰিছে। তোমাৰ নামটো কোৱা, বৰ ধুনীয়া নাম। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞাঞ্জলি দত্ত আৰু মই নৱম শ্ৰেণীত পঢ়ি আছোঁ। বঢ়িয়া। আৰু তাৰ দুৰ্দান্ত হেঁপাহ তাৰ ড্ৰামা কৰাৰ, আৰু ড্ৰামা কৰি আছে। কোন ছাৰৰ তাত তুমি ড্ৰামা শিকি আছা? মই মানিক ৰয় ছাৰ তাত বৰ্তমান অভিনয় কৰি আছোঁ, শিকি আছোঁ বৰ্তমান। স্কুলখন ড্ৰামা স্কুলৰ নাম? স্কুলখনৰ নাম GSNV চমুকে, আৰু দীঘলকৈ ক'বলৈ গ'লে গুৱাহাটী শিশু নাট্য বিদ্যালয়। তাতে শিকি আছোঁ 4 বছৰ। মোৰ এটা ভাল লাগিছে, বাবা তুমি নুনমাটি জাতীয় বিদ্যালয়ত পঢ়ি আছা। নুনমাটি জাতীয় বিদ্যালয়ৰ ছাত্ৰ, নৱম শ্ৰেণীৰ ছাত্ৰ, অসম জাতীয় বিদ্যালয়। গতিকে মোৰ ভাগিনটো জাতীয় বিদ্যালয়তে পঢ়িছিলে, কুকুৰমাৰা জাতীয় বিদ্যালয়ত। যোৱাবাৰ মেট্ৰিক পাছ কৰিছে, ভালেই ৰিজাল্ট কৰিছে, ভাল। আৰু জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকৰ মানে ব্যৱহাৰ পাতি খুব সুন্দৰ, ভালেই লাগে। আৰু আগতেও মই এগৰাকী অভিনেত্ৰী বাইদেউৰ ছোৱালী এজনীক পাইছিলোঁ, খুবেই ভাল লাগিছে তাইৰ লগত কথা পাতিও। আৰু আমাৰ বহুত এই জগতখনৰ অভিনেত্ৰী ল'ৰা ছোৱালী তাত পঢ়ে, তুমি গমেই পোৱা। আৰু মই এটা কথা জানিব বিচাৰিছোঁ বাবা, তাৰ টিউশ্যন তোমালোকে ল'ব লাগেনে নাই? টিউশ্যন এনে সৰু কম বয়সত কিন্তু কোনো ধৰণৰ প্ৰয়োজন নাই। পঞ্চম শ্ৰেণী বা ষষ্ঠ সপ্তমলৈও চলি যায় যদি ভালকৈ পঢ়া শুনা কৰা হয়, কিন্তু অষ্টমৰ পৰাহে মই মানে লৈছোঁ আৰু ভালকৈ। ঠিক আছে, সেইটোৱে মানে টিচিং লাইনটো তাত খুব ভাল, আৰু মই শুনিছোঁ তাৰমানে। আৰু মোৰ ভাল লাগিল, মই বহুত ইচ্ছা আছিল মোৰ ল'ৰাটোকো জাতীয় বিদ্যালয়ত দিবলৈ, কিন্তু মানে আমাৰ থকা সুবিধা নহ'ল কাৰণে মই নিদিলোঁ। সেইকাৰণে সি যেতিয়া ক'লে ভালেই লাগিল। যিয়ে নহওক, বাবাইটো পঢ়িছে, সি ভাল অভিনয় কৰিছে। মই দেখাম বুলি কৈছিলোঁ, এতিয়া দেখাইছোঁ। শ্বুটিঙৰ সময়ত দেখাব নোৱাৰিলোঁ, আৰু এতিয়া আজৰি সময় অকণমান এই লেচু গছজোপাৰ তলতে বহিছোঁ, অকণমান ৰেষ্ট লৈছোঁ। ইয়াত ফেনৰো প্ৰয়োজন নাই, খুব সুন্দৰ বতাহ দি আছে, কিন্তু নেটৱৰ্ক বেয়া অলপ। এয়া অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ উপন্যাস কাঞ্চনৰ মই কৰা চৰিত্ৰটোৰ এটি অকণমানি মুহূৰ্ত। বাকীবোৰে বেলেগ চিন এটা কৰি থকাৰ কাৰণে মোক আগতীয়াকৈ লাঞ্চটো কৰি লৈ ল'ব দিলে। আৰু এই চন্দন, আমাৰ কেমেৰামেনৰ বাচ্চাজনীৰ লগতে মই খালোঁ। তাই নেমু খাই এনেকুৱা কৰিছে, মই সেইকাৰণে ভিডিঅ'টো অকণমান আপোনালোকক দি দিলোঁ। খুবেই ভাল লাগিলে। মোৰ ভাতকেইটা কেনেকৈ খোৱা হ'ল মই গমেই নাপালোঁ। ইমান টেঙা, খাব ভাল পায়, কিন্তু খাই উঠি তাইৰ যিটো ৰিয়েকশ্যন সেইটো খুব সুন্দৰ, ভাল লাগিছে। সেইকাৰণে মই আবদ্ধ কৰি ৰাখিলোঁ। এয়া দেখিছেনে, এগালমান ঢেকীয়া। য'ত শ্বুটিং কৰিছোঁ তাত খুব সুন্দৰ মন্দিৰ এটাৰ ছাইডতে মানে ঢেকীয়া আছিলে। এই ঢেকীয়া আমাৰ মেকআপ আৰ্টিষ্ট ৰুমিয়ে সংগ্ৰহ কৰিলে, গোটেই গেং, এতিয়া কল্পনা হয়, গোটেই বাচ্চাবিলাকক লৈ পেলাই তাই ঢেকীয়া ছিঙিলে অফ টাইমত। আৰু এই আবেলিৰ নাস্তা আমাৰ চাওমিন। আমাৰ দেখিছে কবিন্দা আছে, নতুনকৈ কবিন্দা কাম কৰিছে আমাৰ লগত বহুদিনৰ মূৰত। চিত্তৰঞ্জন দা ডাইৰেক্টৰ, ৰবীন দা কেমেৰামেন, চন্দন, আৰু এয়া কবিন্দা। আৰু টেট মেডাম কৰাৰ পিছত কবিন্দাৰ লগত মই এইটো আকৌ ছেকেণ্ড কাম কৰিছোঁ বহু বিৰতিৰ মূৰত। আমাৰ কবিন্দাৰ যেতিয়া অসুস্থ হৈ থাকে তেতিয়া বহু মানুহে
মোৰ ফেচবুক লাইভতো কৈছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে গোবিন্দা সোনকালে সুস্থ হওক বুলি। আজি আমি নতুন কাম এটা কৰিছোঁ, গোবিন্দাৰ লগত খুবেই ভাল লাগিছে। গোবিন্দাই কাম কৰিছোঁ আমি টেট মেডাম কৰাৰ পিছত বহুতে কৈছে টেট মেডাম কিয় নহয়, আৰু যেতিয়া আপোনাৰ অসুখৰ খবৰ পাইছে তেতিয়া কৈছে তেওঁ সুস্থ হ'লে আমি টেট মেডাম আকৌ চাবলৈ পাম। গতিকে আপুনি যিসকলে ভগৱানৰ ওচৰত প্ৰে কৰিছিলে, প্ৰাৰ্থনা কৰিছিলে আপোনাৰ কাৰণে, গতিকে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব? আচলতে মই বহুত বেছি সৌভাগ্যৱান মানুহ, কাৰণ মোক ইমান মানুহে মৰম দিছে, ইমান মানুহে আশীৰ্বাদ দিছে আৰু সুস্থ হোৱাৰ কামনা কৰিছে। আচলতে আমি কিছু ক্ষেত্ৰত ভাগ্যৱান বুলিয়ে কওঁ, যদিও সম্পূৰ্ণ মুখামুখিভাৱে নাপাওঁ আমি, নাপালেও তাৰমানে সেই মানুহখিনিয়ে যে আমাক ইমান মৰম কৰে, ইমান ভাল পায়, হয়তো তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে চাগে অলপমান সুস্থ হৈছোঁ আৰু আজি এনেকৈ কাম কৰিছোঁ, কাম কৰিব পাৰিছোঁ। সম্পূৰ্ণ সুস্থ হোৱা নাই, অপাৰেশ্যনটো আছে আৰু আছে। যি নহওক আপোনালোকৰ আশীৰ্বাদ লাগিবই, কাৰণ কিয় আশীৰ্বাদ অবিহনে আমি আগুৱাই যাব নোৱাৰিম। সেইকাৰণে চাগে জানো ভগৱানে অলপ অলপ সুস্থ কৰি লৈ আনিছে, আৰু আশীৰ্বাদ কৰিব, মৰম দিব, আৰু ময়ো চেষ্টা কৰিম আপোনালোকৰ যিখিনি আশীৰ্বাদ যাতে আপোনালোকক সেই বস্তুখিনি প্ৰতিদানটো দিব পাৰোঁ, তাৰ কাৰণে ময়ো চেষ্টা কৰিম। ধন্যবাদ। পুনৰ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলো মানুহ সুস্থ থাকক, শান্তিৰে থাকক। আৰু গোবিন্দাক মানে বহুত মানে গোবিন্দাই ধন্যবাদ এজন ব্যক্তিক জনাবই লাগিব, আমাৰ মাজৰে মানে খুব ভাল ৰবীন্দা। ৰবীন্দাৰ ঘৰত ৰবীন্দাই খুব মানে মনোবল দিছিলে গোবিন্দাক, আৰু ৰবীন্দাই আজি ওচৰতে চাহটোৰ দৰে বহি আছে। মোৰ খুবেই ভাল লাগিছে। আজি ময়ো ভাগ্যৱান গোবিন্দাক একেলগে পাইছোঁ। ৰবীন্দাই কি ক'ব? আমাৰ গোবিন্দাই কোৱাৰ আগতে মই কৈ দিছোঁ, আচলতে মই খুব ভাগ্যৱান মানুহ যে মোৰ খুব ওচৰে পাঁজৰে মই যিমানখিনি মানুহ লগ পাইছোঁ তাৰ ভিতৰত অন্যতম মোৰ বন্ধু ৰবীন। কাৰণ কিয় মানুহে যেতিয়া এই শব্দটো কয় বুলি কেঞ্চাৰ হোৱা বুলি কয়, মানুহে বহুতে তাৰমানে অলপমান মনোবলটো হেৰাই আৰু বহুতে অলপমান দূৰত থাকিব বিচাৰিছে, ন' ডাউট। কিন্তু সেইখিনি সময়ত মোক বহুত মানসিকভাৱে হওক, শাৰীৰিকভাৱে হওক, চবফালেৰে মোক সহায় আগবঢ়াইছে আৰু দিছে, তাৰমানে মনোবল দিছে। মই তাত থাকিয়ে মই চিকিৎসাখিনি মই কৰিছোঁ। গোটেই ঘৰৰ মানুহখিনিক মই ধন্যবাদ জনাইছোঁ, তাৰ মিছেছক ধন্যবাদ জনাইছোঁ, ছোৱালীজনীক ধন্যবাদ জনাইছোঁ। কাৰণ সিহঁতে মই যে বেমাৰী মানুহ মোক সেইটো অনুভৱ কৰিবই নিদিলে। তাৰমানে সিহঁতৰ লগতে খালোঁ, সিহঁতৰ লগতে থাকিলোঁ, গমেই নাপালোঁ যে মই চিকিৎসা কৰাই আছোঁ। গোবিন্দা কিমান মনোবল, গোবিন্দা পৰম বন্ধু। আজি মই এক্টিং লাইনত আছোঁ। মই 20-25 বছৰ নাছিলোঁ, কিন্তু দেখুৱাই পেলাই এক্টিং লাইনত আনিলে। সেইটোতো হয়, তাৰ আছিলে, সেই বস্তুখিনি আছে কাৰণে সি আছে। বন্ধু মোৰ ঘৰত আছে, থাকিছে। মোক লগ এটাও লাগে, মই ভিতৰতে আছোঁ, একেলগে খাইছোঁ। আলহী ভাল পোৱা মানুহ ৰবীন্দা, বহুত মানুহক ভাল পায়, আৰু গোবিন্দাহঁতকতো বহুতেই ভাল পায়, আৰু সেইকাৰণে সেই মৰমখিনি দিছে। আৰু সমাজত এনেকুৱা ৰবীন্দাৰ নিচিনা ব্যক্তি থাকিলে এনেকুৱা বেমাৰীয়ে কেতিয়াও ওচৰ চাপিব নোৱাৰে। বেমাৰী আচল কথা, তাৰ যিখন ঘৰ সেইখন একচুৱেলি গম নোপোৱাকৈ এখন প্ৰাইভেট নাৰ্ছিং হোম টাইপ। বহুতে কৈছে, অকল ময়ে নাথাকে আৰু ময়ে নহয়, মোৰ সেইখন মোটামুটি হস্পিটেল বুলিও ক'ব পাৰি। সাধাৰণতে মোৰ ঘৰত এনে খুব মানুহ আহে, তথাপিতো যেতিয়া মানে ধৰক মোৰ ওচৰৰ মোৰ গাঁৱৰ মানুহ বেমাৰ হৈছে, তেতিয়া মোটামুটি হস্পিটেল বুলি বেমাৰ হ'লে মোৰ তাতে আহে। তাৰমানে এইটো মানে তাত এইটো মানে সি চিকিৎসা নকৰে, চিকিৎসা কৰে। ৰবীন্দাৰ ঘৰত থাকে, এনেই নাহিলেও বেমাৰ হ'লেও যে আহে, সেইটো এটা ভাল লাগে। যিয়ে নহওক, এনেকুৱা এজন ব্যক্তি পাবলৈ হ'লেও বহু মানে পুণ্য কৰিব লাগিব, আৰু গোবিন্দাই চাগে বহু কিবা পুণ্য কৰিছে। সেইকাৰণে ৰবীন্দাৰ নিচিনা এটা ধুনীয়া ফেমিলি পাইছে। সেই ফেমিলিটোৰ বৌকো ধন্যবাদ। আৰু বহু মহিলাই এইটো কিন্তু আঁকোৱালি নলয়, কিন্তু মই ৰবীন্দাৰ বৌকো ধন্যবাদ জনাইছোঁ, তেওঁ যে আঁকোৱালি লৈছে। গতিকে আমি এই শ্বুটিং স্পটৰ পৰাই মই এই ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়ালোঁ, আৰু গোবিন্দাৰ সুস্থ শৰীৰটো আপোনালোকক দেখাবলৈ পাই মোৰো ভাল লাগিল। আৰু পিছৰখিনি চাই থাকক। চব অল ইউনিট বাই বাই, বাই বাই চন্দন, বাই বাই। গা বেয়া লাগিছে, অলপ পিছত ভাল হ'ব। মই যোন গ'লে একদম পাম, কৰিম, নিশ্চয় কৰিম। ব্যস্ত বিলাক বাকীখিনি ঠিক আছে দেই, বাই বাই। দেবুদা লগ পাম।
কল্পনা বাই আৰু কেতিয়া লগ পাওঁ একদম ক্লোজকৈ লগ পাম বাৰু দেই আৰু একদম ভালকৈ লগ পাম ক্লোজকৈ লগ পাম বহুত কথা পাতিম বহুত বাই বাই ভালকৈ আৰু কাম কৰিলে কেতিয়াবা লগ পাম দেই আজিলৈ বাই বাই